অনুশীলন 6.1 এতিয়া আমি 1 নম্বৰটো আলোচনা কৰিম। ইয়াত কি দিয়া আছে চোৱা, চিত্ৰ 6.3 ইয়াত কোৱা আছে এইটো হ'ল চিত্ৰ 6.3। ইয়াত এ বি আৰু চি ডি ৰেখাই এইটো এ বি আৰু চি ডি ৰেখাই চোৱা দেই, এ বি আৰু চি ডি ৰেখাই ও বিন্দুত কটাকটি কৰিছে। এই এ বি আৰু চি ডি ৰেখা ও বিন্দুত কটাকটি কৰিছে যদি কোণ এ অ চি আৰু বি অ ই সমান 70 ডিগ্ৰী হয়। এ অ চি আৰু কোণ বি অ ই এই দুটা কোণৰ যোগফলটো 70 ডিগ্ৰী বুলি কৈছে। এ অ চি আৰু বি অ ই এই কোণ দুটাৰ যোগফলটো 70 ডিগ্ৰী। আৰু এটা কি কোৱা আছে যে কোণ বি অ ডি সমান 40 ডিগ্ৰী। চোৱা বি অ ডি এই কোণটোৰ মাপ কিমান দিয়া আছে 40 ডিগ্ৰী। বি অ ডি সমান 40 ডিগ্ৰী। তেন্তে বি অ ই আৰু প্ৰত্যাৱৰ্তী চোৱা কোণ বি অ ই এই কোণটো আৰু প্ৰত্যাৱৰ্তী চি অ ইৰ যি কোণটো আছে সেইটো নিৰ্ণয় কৰিব লাগে। চি অ ইৰ প্ৰত্যাৱৰ্তী যিটো কোণ হ'ব সেইটো নিৰ্ণয় কৰিব লাগে। তো ইয়াত তোমালোকে ইয়াক কি ধৰণে সমাধান কৰিবা বা ইয়াক কি ধৰণে নিৰ্ণয় কৰিবা। চোৱা ইয়াত প্ৰথমতে তোমালোক মই এটা জাষ্ট এটা ক্লু দিছোঁ। প্ৰথমতে এই ৰেখাডাল চোৱাচোন, এ অ বি এই ৰেখাডাল কি দেখা গৈছে, এটা সৰল ৰেখা নহয়। এইটো এ অ বি এডাল সৰল ৰেখা। এই সৰল ৰেখা সাধাৰণতে সৰল ৰেখাৰ মাপটো কিমান থাকে তোমালোকে জানা চাগে। সৰল ৰেখাৰ কোণটোৰ মাপ কিমান থাকে 180 ডিগ্ৰী। চ' এ অ বি সৰল ৰেখাৰ ওপৰত এই কোণটো আছে। ইয়াত কি কি কোণ আছে, এ অ চি এ অ চি এই কোণটো আৰু চি অ ই এই কোণটো আৰু বি অ ই এই কোণ, এই তিনিটা কোণ লৈ টোটেল কি হয় মানে হয় 180 ডিগ্ৰী। আৰু ইয়াত কি কোৱা হৈছে যে তোমালোকে ইয়াত দেখিব পাৰা যেতিয়া দুডাল ৰেখাই আন এই এ বি আৰু চি ডি ৰেখাই ক'ত কটাকটি কৰিছে, অ বিন্দুত। তো কটাকটি কৰাৰ লগে ইয়াত কিছুমানকে যিটো কোণ বিপৰীত শীৰ্ষক কোণ যিটো আছে এই কোণটো কিমান দিয়া আছিল, বি অ ডি সমান 40 ডিগ্ৰী আছিল না। এইটো 40 ডিগ্ৰী যদি হয় তো ইয়াৰ বিপৰীতে কি হ'ব, এইটো 40 ডিগ্ৰী হ'ব। এইটো 40 ডিগ্ৰী কোণ হ'ব। এ অ চিও যদি বি অ ডি 40 ডিগ্ৰী হয় তেন্তে এ অ চিও 40 ডিগ্ৰী হ'ব। এতিয়া ইয়াক আমি চোৱাতে কেনে কৰিম, প্ৰথমতে আমি কি যিটো দিয়া আছে সেইটো ফাৰ্ষ্টত লিখি লওঁ। প্ৰথমতে চোৱা কি দিয়া আছে ইয়াত লিখি লওঁ, দিয়া আছে বা ইংৰাজীত গিভেন বুলি লিখিব পাৰা। তো ইয়াত কি দিয়া আছে, কোণ এ অ চি। মই ইয়াত চিত্ৰটো ইয়াত তোমালোকে দেখাইছোঁ, ইয়াত মই ড্ৰয়িং কৰি থৈ দিছোঁ এক্সট্ৰা। কোণ কি কৈ আছে, কোণ এ অ চি এইটো হয় না। কোণ এ অ চি আৰু কি দিয়া আছে, এ অ চি আৰু বি অ ই এই বি অ ইৰ মাপ কিমান দিয়া আছে, বি অ ই এই কোণ দুটাৰ মাপ কি দিয়া আছে 70 ডিগ্ৰী। যিটো দিয়া আছে ফাৰ্ষ্টত লিখি ল'বা। এইটো বুজি পালা চাগে যে এ অ চি এই কোণটো আৰু বি অ ই এই কোণটো। ইয়াত মই তোমালোক পেঞ্চিলেৰে ইয়াত ড্ৰয়িং কৰি দেখাইছোঁ। এ অ চি বুলি ক'লে এই কোণটো আৰু বি অ ই বুলি ক'লে এই কোণটো। এই দুটা কোণৰ যোগফলটো টোটেল কিমান দিয়া হৈছে 70 ডিগ্ৰী। কাৰ কিমান হয় সেইটো ছেপাৰেটলি কোৱা নাই, বেলেগ বেলেগ কোৱা নাই, কিন্তু দুইটাৰ যোগফলটো 70 ডিগ্ৰী বুলি কৈছে। এতিয়া ইয়াত আমি কি কৰিব লাগিব, কি দিয়া আছিলে ইয়াত এ অ চি আৰু বি অ ইকুৱেল 70 ডিগ্ৰী। আৰু এটা কি দিয়া আছিলে চোৱা, বি অ ডি এই কোণ সমান কিমান দিয়া আছিলে, এই কোণ বি অ ডি মানে এই কোণটোৰ মান দিয়া আছিলে। এই কোণটোৰ মাপ কি দিয়া আছিল চোৱা, বি অ ডি এই বি অ ডিৰ মাপ দিয়া আছিল কিমান 40 ডিগ্ৰী। এতিয়া যিবোৰ দিয়া আছিলে এটা আমি লিখি ল'লোঁ, এ অ চি আৰু বি অ ই আৰু বি অ ডি এই তিনিটা কোণৰ মাপটো আমি লিখি ল'লোঁ। প্ৰথমতে এই ধৰণে তোমালোকে লিখি ল'বা। আৰু আমাক নিৰ্ণয় কি কৰিব লাগে চোৱাচোন, আমাক নিৰ্ণয় কৰিব লাগে সেইটো আমি লিখি লওঁ। নিৰ্ণয় কৰিব লাগে, আমাক কি নিৰ্ণয় কৰিব লাগে, ইয়াত কোণ বি অ ই আৰু প্ৰত্যাৱৰ্তী যিটো আছে, প্ৰত্যাৱৰ্তী কোণ যিটো আছে, মই প্ৰত্যাৱৰ্তী অৰ্থটো মই বুজাইছোঁ তোমালোকক, চি অ ই এই কোণ দুটা বি অ ই এইটো হ'ল বি অ ই এই কোণটো আমি নিৰ্ণয় কৰিব লাগিব। এই দুইটাৰ যোগফলটো দিয়া আছিল 70 ডিগ্ৰী হয়,
কিন্তু আমাক কেৱল কি হয় BOE ৰ মাপটো সেপাৰেটলি দিয়া নাই না, এটা আমি BOE ওলাই লম। কোন BOE নিৰ্ণয় কৰিব লাগিব আৰু প্ৰত্যাৱৰ্তী কি বুলি কৈছে COE। প্ৰত্যাৱৰ্তী হৈছে COE, এই কোণটোৰ প্ৰত্যাৱৰ্তী। এতিয়া প্ৰত্যাৱৰ্তীৰ অৰ্থটো চোৱা, ইয়াত তোমালোক কি কৈছিলে প্ৰত্যাৱৰ্তী COE এই কোণটো নহয়, এই কোণটো প্ৰত্যাৱৰ্তী ক'লে ইয়াৰ পিছফালৰ পৰা যিটো কোণ গঠন হ'ব এনেকৈ ধৰণে ধৰি লোৱা COE এই কোণটো আছিল নহয়, COE এই কোণটোৰ প্ৰত্যাৱৰ্তী বুলি ক'লে কি ইয়াৰ পিছফালৰ পৰা যিটো কোণ গঠন হ'ব, এইটো পিছফালৰ পৰা যিটো গোটেই ডাঙৰ কোণটো গঠন হয় সেইটোৱে নিৰ্ণয় কৰিব লাগে। তো এটা কথা মনত থবা, টোটেল সম্পূৰ্ণ কোণটো কিমান থাকে 60 ডিগ্ৰী, 360 ডিগ্ৰী। টোটেল থাকে 360 ডিগ্ৰী। 360 ডিগ্ৰীৰ পৰা যদি COE ওলাই যায়, এইটো COE নহয়, এই COE 360 ডিগ্ৰীৰ পৰা যদি আমি COE ওলাই দিওঁ তেন্তে তাৰ 360ৰ পৰা COE বিয়োগ কৰি দিলে আমাৰ এই প্ৰত্যাৱৰ্তীটো ওলাই যাব। প্ৰত্যাৱৰ্তীক তোমালোকে ইয়াৰ আৰু এটা কি নাম বুলি পাবা, প্ৰবৃদ্ধ কোণ বুলি কয়। প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ যদি পৰীক্ষাত দিয়ে কনফিউজন হ'ব নালাগে। তো ইয়াতে আমি লিখি লওঁ নিৰ্ণয় কি কৰিব লাগে BOE এই কোণটো আৰু COE, এইটো COE ৰ প্ৰত্যাৱৰ্তী পিছফালৰ কোণটো আমি নিৰ্ণয় কৰিম। তো ইয়াত কুৱেশ্যন মাৰ্ক দি দিছোঁ হয়নে। এতিয়া তোমালোকে কি কৰিব লাগিব চোৱা দেই, প্ৰথমতে কি কৰিবা, যিটো দিয়া আছিলে চোৱা কি আছিলে, এতিয়া লিখি দিওঁ দেই, এতিয়া লিখিলোঁ। ইয়াত চোৱা কোণ AOC এই কোণটো AOC কোণটো চোৱা, AOC এই কোণটো AOC বুজি পাইছেনে। এই কোণটো কোণটো কোণৰ মাপৰ সৈতে সমান। আমাক ইয়াত দিয়া আছিলে BOC, এইটো চোৱা BOD ৰ মাপটো কিমান আছিল 40 ডিগ্ৰী নহয়, BOD = 40 ডিগ্ৰী দিয়া আছিল, প্ৰশ্ন দিয়া আছে BOD = 40 ডিগ্ৰী। তো এইটো 40 ডিগ্ৰী হ'লে ইয়াৰ বিপৰীত কোণটো কি হয়, বিপৰীত শীৰ্ষক কোণটো কি হয়, এইটো 40 ডিগ্ৰী হ'ব। এইটো যদি 40 হয় এইটো 40 হ'ব। মনত হ'ল বিপৰীত কোণবোৰৰ বিপৰীত শীৰ্ষক কোণবোৰ সদায় সমান থাকে। তো ইয়াৰ পৰা আমি 40 ডিগ্ৰী বুলি লিখিব পাৰোঁ। বুজি পালা চাগে। AOC আৰু BOD এই দুইটা কোণে কি 40 ডিগ্ৰী। তো গতিকে আমি ইয়াত লিখিম কোণ AOC আৰু BOD এই দুইটা কিমান পালোঁ আমি 40 ডিগ্ৰী পালোঁ। কিয় BOD ৰ বিপৰীত শীৰ্ষক কোণ আছিল নহয়, কাৰণটো লিখি দিম, কাৰণ এইটো বিকজ বিপ্ৰতীপ লিখিব, বিপ্ৰতীপ শীৰ্ষক কোণ। কিহৰ বাবে এই দুটা সমান হ'ল, AOC আৰু BOD ৰ মাপ অলৰেডি 40 ডিগ্ৰী আছিলে, গতিকে আমি AOC ৰ মাপো আমি 40 ডিগ্ৰী পালোঁ, কাৰণ বিপৰীত শীৰ্ষক কোণ হয়। বুজি পালা চাগে। এতিয়া আমি কি কৰি লৈছোঁ, এই দুটাতে আমি মান যিটো দিয়া আছিলে লিখি ল'লোঁ। এতিয়া আৰু এটা আমাক দিয়া আছিল ওপৰত চাব পাৰা, AOC আৰু BOE সমান। এই AOC আৰু BOE ৰ টোটেল যোগফলটো কিমান দিয়া আছিল সেইটো প্ৰথম লিখি ল'ম। এতিয়া কি কৰিম, কোণ ইয়াত চাব পাৰে কোণ AOC, এইটো কোণ AOC প্লাছ BOE ইকুৱেল কিমান দিয়া আছিলে 70 ডিগ্ৰী। AOC আৰু BOE এইটো প্ৰশ্নতে যিটো দিয়া আছিল কিতাপৰ পৰা চাব পাৰা প্ৰশ্ন, AOC আৰু BOE ইকুৱেল 70 ডিগ্ৰী যিহেতু এইটো দিয়া আছিল না। এতিয়া ইয়াত যিহেতু এইটো দিয়া আছিলে, ইয়াত আমি ইয়াত দিয়া আছে বুলি লিখিব পাৰোঁ, এইটো দিয়া আছে হয় না, কাৰণটো কি হয় এইটো ইয়াত দিয়া আছিলে। এতিয়া ইয়াত আমি কি কৰিম, যাৰ যি মান আছে সেইটো আমি তাৰ তলত বহাই দিওঁ। এতিয়া চাবা AOC, এতিয়া অলপ আগতে পালা তোমালোকে AOC এই কোণটো, AOC এই কোণটো কিমান পাইছিল অলপ আগতে দেখাল নহয়, এইটো যদি 40 হয় এইটো 40, তেন্তে AOC আৰু BOD ইকুৱেল 40 ডিগ্ৰী হয়। তেতিয়া AOC ৰ ঠাইত কি লিখিম আমি, ইয়াৰ গুণৰ মাপ কিমান লিখিম 40 ডিগ্ৰী, এইটো 40 ডিগ্ৰী হ'ল নহয়, AOC ৰ মানটো লিখিম 40 ডিগ্ৰী। এতিয়া BOE এইটোক আমি এতিয়া নিৰ্ণয় কৰিম দেই। BOE ৰ এতিয়া তেনেকৈ কোনো সূত্ৰ পোৱা নাই বা তেনেকৈ বিপৰীত কোণ বা তেনেকৈ ধৰণৰ একো পোৱা নাই। তো BOE টো আমি BOE লিখি থৈ দিওঁ। এতিয়া BOE টো আমি নিৰ্ণয় কৰিব লাগে না, এইটো ওলাই যাব চাবা 70 ডিগ্ৰী হয়। AOC আৰু BOE ইকুৱেল 70 ডিগ্ৰী আছিলে, দিয়া আছিলে, এইটোৰ ওপৰত আমি লিখি ল'লোঁ। এতিয়া AOC ৰ মানটো বহাই দিলোঁ, যিহেতুকে AOC আৰু BOD সমান 40 ডিগ্ৰী আছিলে, কাৰণটো আছিল বিপৰীত শীৰ্ষক কোণ হয়। AOC ঠাইত 40 ডিগ্ৰী লিখি আৰু BOE লিখি ল'লোঁ। এতিয়া কি কৰিছোঁ, BOE নিৰ্ণয় কৰিব হ'লে আমি কি কোণ BOE লিখি দিওঁ আৰু 70 ডিগ্ৰীটো 70 ডিগ্ৰী লিখিলোঁ। এতিয়া এই 40ক আমি পক্ষান্তৰ কৰোঁ -40 ডিগ্ৰী, হয় নহয়, পক্ষান্তৰ কৰিলে মাইনাছত আহি যাব।
গতিকে আমি কি পালোঁ চোৱাচোন, কোণ বি অ ই ইকুৱেল কিমান পালোঁ 70 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী গুচি গ'লে 70 পৰা 40 গ'লে 30 ডিগ্ৰী, অৰ্থাৎ কি 30 ডিগ্ৰী হ'ল। বি অ ই কোণটো আমি কিমান পালোঁ 30 ডিগ্ৰী। এতিয়া ভালদৰে চোৱা, আমাক কি নিৰ্ণয় কৰিবলগীয়া আছিলে, বি অ ই আৰু চি অ ই। আমি বি অ ই এইটো নিৰ্ণয় কৰিলোৱে, গতিকে বি অ ই মানটো কিমান পালোঁ 30 ডিগ্ৰী, এটা ওলাই গ'ল। এতিয়া আমি কি কৰিবা, আনটো ওলাবলগীয়া হ'লে ইয়াত তোমালোক চোৱা, আনটো কেনেকৈ নিৰ্ণয় কৰিবা। এতিয়া বি অ ই ওলাই গ'ল নহয়, ধৰি লোৱা ইয়াতে মই এইটো দি দিওঁ, কিমান ডিগ্ৰী পালোঁ এইটো বি অ ই এইটো কিমান পালোঁ 30 ডিগ্ৰী, এইটো 40, 30 40 এনে 70 ডিগ্ৰী হৈ গ'ল। এ অ চি আৰু বি অ 70 ডিগ্ৰী হৈ গ'ল। এতিয়া আমাক লাগে এই কোণটো, চোৱা এতিয়া এই কোণটো নিৰ্ণয় কৰিবলগীয়া হ'লে তোমালোক এটা এই কথাটো চোৱাচোন, এ অ বি এডাল কি ষ্ট্ৰেট লাইন বা সৰল এটা ৰেখা হৈ আছে। সৰল ৰেখাৰ এই ছাইডত থকা কাষফালে থকা এই সৰল ৰেখাত যি কোণ উৎপন্ন সেই কোণটো সদায় 180 ডিগ্ৰী হয়, 180 ডিগ্ৰী। তো ইয়াত তিনিটা কোণ ওলাইছিলে, এই কোণটো আৰু এই কোণটো নহয়, এ অ চি, চি অ ই আৰু বি অ ই, এই তিনিটা কোণ আছিলে। এই তিনিটাৰ ভিতৰতো এ অ চি এইটো মাপ পালোঁ, এইটোৰো মাপ পালোঁ, এইটো বাকী আছে। তেন্তে আমি কি কৰিম চোৱা, এই টোটেলটো 180ৰ পৰা এই দুটা যোগ কৰিম নহয়, দুটা যোগ কৰাচোন, 40 আৰু 30 কিমান হ'ব 70, আৰু টোটেল কিমান হ'ব 180, 180ৰ পৰা 70 বিয়োগ কৰি দিয়াচোন, কিমান হ'ব 110 ডিগ্ৰী, এনে ওলাই আছে। তো ইয়াক চোৱা, এতিয়া কি কৰিব লাগিব, ইয়াক নিৰ্ণয় কৰি যেতিয়া আমাৰ ত্ৰিভুজৰ যিটো কোণৰ তিনিটা কোণৰ সমষ্টিৰ যিটো ধৰ্ম আছিলে সেইটো এতিয়া আমি ইয়াত প্ৰয়োগ কৰিম। ইয়াত কি লিখিব পাৰিম, গতিকে এই তিনিটা কোণ দেখাই দিম দেই। এ অ চি প্ৰথম কোণ দেখাম, কোণ এ অ চি, আকৌ চি অ ই, কোণ চি অ ই যোগ আৰু কোণ বি অ ই, ইয়াৰ অৰ্থটো কি হয়, এই তিনিটা কোণক দেখাই দিয়াৰ অৰ্থটো সৰল ৰেখাৰ ওপৰত আছে, সৰল ৰেখাৰ ওপৰত ইয়াত কোণটো উৎপন্ন হৈ আছে। তো তিনিটা কোণৰ যোগফলটো টোটেল কিমান হ'ব 180 ডিগ্ৰী, এইটো আমি জানো। ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি, এইটো ত্ৰিভুজ বুলি নহয়, ইয়াত ধৰি লোৱা সৰল ৰেখাৰ, এটা সৰল ৰেখা নহয়, এই সৰল ৰেখাৰ যিটো ছাইডত ত্ৰিভুজৰ কথাটো নহয়, এইটো সৰল ৰেখাৰ যিটো এই তিনিটা কোণ উৎপন্ন হৈ আছে, এই তিনিটা কোণৰ টোটেল যোগফলটো 180 ডিগ্ৰী হয়। তো ইয়াত কি লিখিম, চৰ্তটো যিহেতু এইটো কি হয় সৰল ৰেখা আছিলে, সৰল ৰেখাৰ ওপৰত উৎপন্ন হোৱা যি কোণটো থাকে সেইটো কি হয় 180 ডিগ্ৰী। এতিয়া চোৱা দেই, এই যিটো আমি তিনিটা পালোঁ কোণ কিয় লিখিলোঁ, কাৰণ প্ৰতিটো এতিয়া মানটো আমি বঢ়াই যাম। এতিয়া কি কৰিম চোৱা, এ অ চিৰ মাপটো কিমান পাইছিলোঁ ওপৰত চোৱাচোন, এ অ চি আৰু বি অ ডি 40 ডিগ্ৰী, আৰু ইয়াতে চোৱা এ অ চি ইকুৱেল আমি 40 ডিগ্ৰী, এইটো পালোঁ, মই পেঞ্চিলে লিখি থৈ দিছোঁ। এ অ চি ইকুৱেল কিমান হয় 40 ডিগ্ৰী প্লাছ চি অ ই, এইটোতো এতিয়ালৈকে নিৰ্ণয় হোৱা নাই, এটা আমি উলিয়ামহে, গতিকে চি অ ই লিখি থৈ দিয়া। আৰু বি অ ই চোৱা, বি অ ই এইটো 30 ডিগ্ৰী আছে, এইটো 30 ডিগ্ৰী, বা ওপৰত আমি চাব পাৰোঁ বি অ ইকুৱেল 30 ডিগ্ৰী পাইছোঁ নহয়, 180 ডিগ্ৰীটো 180 ডিগ্ৰী লিখি থৈ দিয়া। এতিয়া ইয়াত চোৱা 40 আৰু 30 আমি যোগ কৰিব পাৰোঁ, 40 আৰু 30 যদি যোগ কৰি দিওঁ তেন্তে কিমান হ'ব, এইটো হৈ যাব 70 ডিগ্ৰী, আৰু এইটো কি হ'ল, এইটো যোগ কৰি দিলে, আৰু চি অ লিখা, আৰু লাষ্টত কিমান আছে কি সেইফালে 180 ডিগ্ৰী। এতিয়া এই চি অ ই বাওঁফালে থৈ দিয়া, আৰু 180 ডিগ্ৰী যি আছে সেইটো লিখি দিয়া, আৰু 70 ডিগ্ৰী যিটো বাওঁফালে আছে সেইটো পক্ষান্তৰ কৰি দিয়া, পক্ষান্তৰ কৰি দিলে কি হ'ব 70 ডিগ্ৰী গ'লে -70 হৈ যাব, হ'ল না। এতিয়া গতিকে আমি কি পালোঁ, কোণ চি অ ই ইকুৱেল কিমান 180ৰ পৰা 70 গুচি গ'লে কিমান হ'ব, এইটো হ'ব 110 ডিগ্ৰী দেই, বিয়োগ কৰি চাব পাৰা কিমান হ'ব, এইটো 110, 180 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী যদি বিয়োগ কৰি দিয়ে তেন্তে 110 ডিগ্ৰী। তেতিয়া আমি কি পালোঁ চোৱাচোন, ওপৰত পালোঁ কি হয় বি অ ই পালোঁ, আৰু এতিয়া কি পালোঁ চি অ ই। আমাক কি নিৰ্ণয় কৰিব কৈছিলে চোৱা, বি অ ই কৈছিলে, এতিয়া পালোঁ। চি অ ইৰ কি প্ৰত্যাৱৰ্তী কোণহে ওলাব কৈছিলে, আমাক কেৱল চি অ ই ওলাব কোৱা নাই। যদি কেৱল চি অ ই ওলাব কৈছিলে তেন্তে আমি ইমানটো লিখিলে শেষ হৈ গৈছিলে, কিন্তু এতিয়া আমি চি অ ই পৰিৱৰ্তে কি লিখিম, এতিয়া ইয়াৰ চি অ ইৰ প্ৰত্যাৱৰ্তী কোণ নিৰ্ণয় কৰিম। প্ৰত্যাৱৰ্তীৰ অৰ্থটো মই কৈছিলোঁ নহয়, প্ৰত্যাৱৰ্তী মানে কি, এইটো চি অ ই পাই গ'ল নহয়, এই চি অ ই কোণটো কিমান ডিগ্ৰী ওলাই গ'ল 110 ডিগ্ৰী ওলালে। এতিয়া এই 110 ডিগ্ৰীৰ এই পিছফালৰটো, এইটোতো চি অ ই আছিলে 110, এই পিছফালৰ
টোটেল কোণটো যিটো আছে সেইটো কি বুলি কয় প্ৰত্যাৱৰ্তী অৰ্থাৎ কি ইয়াক কি কৰিব লাগিব COE ৰ প্ৰত্যাৱৰ্তী আমি এতিয়া নিৰ্ণয় কৰিম গতিকে প্ৰত্যাৱৰ্তী লিখি লওঁ প্ৰত্যাৱৰ্তী কোনটো কোণ হয় COE আমাক প্ৰশ্নতে কোৱা আছিল প্ৰথমতে এইটো প্ৰত্যাৱৰ্তী COE নিৰ্ণয় কৰিব লাগে এতিয়া প্ৰত্যাৱৰ্তী COE আমি নিৰ্ণয় কৰিবলগীয়া হ'লে আমি কি কৰিম এই COE ৰ টোটেল মাপটো মনত থবা এই টোটেল সম্পূৰ্ণ কোণটো কিমান থাকে এটা সম্পূৰ্ণ কোণটো থাকে 360 ডিগ্ৰী থাকে তো 360 ডিগ্ৰীৰ পৰা আমি বিয়োগ কৰি দিম এই COE টো পালো নহয় এই টুকুৰাটো যদি উলাই দিওঁ বিয়োগ চোৱা COE ৰ মাপটো কিমান পাইছিলো 110 ডিগ্ৰী 110 ডিগ্ৰী এটা 110 ডিগ্ৰী ইয়াক মই অলপ পেন্সিলে লিখি দেখাইছো তোমালোক ইয়া চোৱা দে এনেকা আছিল নহয় এনেকা টাইপ আছিল চোৱা এটা C এটা O এটি নহয় ইয়াত এটা আমি পালো COE টো পালো কিমান 110 ডিগ্ৰী এটা এই গুটেটো চোৱাচোন ইয়াক যদি গুটে গোল কৰি দিওঁ এটা তো 360 ডিগ্ৰী হবে এটা টোটাল হয় 360 ডিগ্ৰী আমি 360 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী এটা টুকুৰাটো এটো ওলাই গ'ল তো বাকি যি টুকুৰাটো থাকে হেতু হল কি প্ৰত্যাৱৰ্তী এটা 360 ৰ পৰা 110 টো বি কৰি দিলে তো কিমান ওলাই যাব যি থাকে এটা হ'ব তোমাৰ 250 সাপোজ হইল এতিয়া 360 ডিগ্ৰীৰ পৰা এই 360 ডিগ্ৰীৰ পৰা যদি 110 ডিগ্ৰী বি কৰি দিও তেন্তে কিমান থাকি যাব এটো 250 ডিগ্ৰী অর্থাৎ আমার এটি নির্ণয় হল প্রত্যাবর্তী COE ইকুয়াল কিমান 250 ডিগ্ৰী তো আমাক যিবোৰ নির্ণয় কৰিব কৈছিলে হেতু আমি নির্ণয় কৰিলো এতিয়া ইয়া চাব পাৰা ইয়াত লিখি দিম গতিকে নিদিলে ইয়াত অলৰেডি ইয়াত গতিকে দি দিছো নহয় এটো হৈ গল তোমাৰ প্ৰত্যাবৰ্তী COE ওলাই গল এতিয়া আমাক যিবোৰ ওলাব কৈছিলে নিৰ্ণয় কৰিব কৈছিলে চোৱা এইখিনি অলৰেডি আমি পালো আমি নিৰ্ণয় কৰিব লাগিছিল কি BOE আর প্রত্যাবর্তী COE BOE at অলরেডি পালো এটু BOE 30 ডিগ্রি পালো বা ইয়া দেখা দিয়া পারে BOE ইকুয়াল 30 ডিগ্রি আর এইফালে আছে কি প্রত্যাবর্তী COE ইকুয়াল পালো 250 ডিগ্রি তো তোমালোকে এটু এই ধৰণে ভালদৰে বুজি লবা যদি বুজি পোৱা নাই তেতিয়া বাৰে ৰিপিট কৰি চাই লবা আৰু তথাপি যদি বুজি নোপোৱা তেন্তে মোক কমেন্ট কৰিবা আর ভিডিওটি যদি বুঝি পাইছা ভাল লাগিছে তেন্তে লাইক করিবা শেয়ার করিবা আর এতেলৈকে যদি সাবস্ক্রাইব কৰা নাই তেন্তে সাবস্ক্রাইব কৰি লবা আর কাষত থকা যেটো ঘণ্টা চিন বা বেল আইকন আছে সেই বেল আইকনক তোমালোকে দবাই দিবা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ নোটিফিকেশনটো গুচি যায় আৰু তোমালোকে যেন প্ৰথমতে চাব পোৱা